মিছনৰ যিহেতু আপুনি এম্বাছাডৰ হিচাপে আজি ইণ্টিগ্ৰেটেড ফাৰ্মিঙৰ যিহেতু উদ্বোধনী আজি অনুষ্ঠানত উপস্থিত হ'ল কি ক'ব ৰাইজলৈ কি আহ্বান জনাব? প্ৰথমতে যিদিনাখনেই মোক বড়োফা ৰেইনবো ৰিভলিউশ্যন মিছনৰ ব্ৰেণ্ড এম্বেচাডৰ হিচাপে নিযুক্তি দিলে তেতিয়া মই পৰা আমি হৈ গ'লো। গতিকে বিটিআৰ উন্নতি, মোৰ উন্নতি, আমাৰ উন্নতি। গতিকে আজি যি পদক্ষেপ হাতত গ্ৰহণ কৰিছে মই ভাবোঁ যথেষ্ট উপকৃত হ'ব আমাৰ বিটিআৰবাসীৰ ৰাইজ আৰু ইয়াৰ পৰা যথেষ্ট স্বাৱলম্বী হ'ব আৰু এয়া আৰম্ভণিহে। গতিকে আৰু অনাগত মই ভাবোঁ 5 বছৰ বা 10 বছৰ বিটিআৰবাসী যথেষ্ট ইয়াৰ পৰা উপকৃত হ'ব। ধন্যবাদ। আজি আমাৰ বড়োফা ৰেইনবো ৰিভলিউশ্যন মিছনৰ দ্বাৰা 32 নং ভেৰগাঁও সমষ্টিত থকা 14টা VCDCত আমি VCDCত এটাকৈ আমি পল্ট্ৰি ফাৰ্ম বনোৱাৰ কাৰণে এটা মডেল প্ৰজেক্ট বনোৱাৰ কাৰণে আজি আমি লাই খুঁটা স্থাপন কৰিছোঁ। এই ভেৰগাঁও সমষ্টিৰে থকা হাছাচুবা VCDCৰ অন্তৰ্গত এই 2 নং চিংৰিবাৰী গাঁৱত। আৰু ইয়াত অকল পল্ট্ৰি বুলি নহয়, ইয়াত পিগাৰী আৰু আমাৰ ডায়েৰী আৰু আমাৰ ফিছাৰী এইখিনিও ইয়াত সংগ্ৰহ লোৱা হৈছে, যাৰ কাৰণে আমি ইণ্টিগ্ৰেটেড ফাৰ্মিং বুলি কোৱা হৈছে। আমাৰ এই অঞ্চলৰ ৰাইজ, এই অঞ্চলৰ মানুহ ইকনমিকেলি যথেষ্ট বেকৱাৰ্ড, অৰ্থনৈতিকভাৱে যথেষ্ট জৰুলা। আৰু জৰুলা হোৱাৰ কাৰণটো হ'ল কি আমাৰ ইয়াত ইনকাম নাই, ইনকামৰ চ'ৰ্চ আমি বনাই ল'ব পৰা নাই। তাৰ কাৰণে আমি এটা লক্ষ্য কৰিছোঁ কি প্ৰতিটো ঘৰত যাতে ইনকামৰ এটা চ'ৰ্চ আহে, আৰু সেইটো কাৰণে সেই লক্ষ্যৰে আমি এই কাৰ্যসূচীটো লোৱা হৈছে। আজি আমাৰ চিফ জেনেৰেল মেনেজাৰ নাবাৰ্ড অসমৰ লোকেন দাস ডাঙৰীয়া উপস্থিত আছিলে, পাঞ্জাৱ নেশ্যনেল বেংকৰ চিফ মেনেজাৰ ষ্টেটৰ তেওঁ আছিলে, চন্দ্ৰিমা ৰাজবংশী ডাঙৰীয়ানী। লগতে আমাৰ বড়োফা ৰেইনবো ৰিভলিউশ্যন মিছনৰ যিসকল ষ্টেক হোল্ডাৰ আছে, আমাৰ লগত কাম কৰিছে, বিভিন্ন শিতানত সহায় কৰিছে কোম্পানীৰ, তেওঁলোকে আজি উপস্থিত আছিলে আৰু তেওঁলোকে সকলোৱে কথা দিলে যে আমাৰ সমষ্টিখন আগুৱাই লৈ যোৱাত যথেষ্ট উপকৃত হ'ব মই আশা ৰাখিছোঁ। আহি থকা দিনত ভেৰগাঁও এটা মডেল সমষ্টি হ'ব বুলি আপুনি আশা কৰিছোঁ মই নিশ্চয়, আৰু এটা মিছন আৰু ভিজন লৈ পেলাই মই কাম কৰি আছোঁ। কাৰণ আমি ওপৰি কাম কৰিলে নহ'ব। আজি আমি অকল সদায় দিন ৰাজনীতিকৰ কথাটো চিন্তা কৰিলে নহ'ব। ৰাজনীতিক নেতাৰ ওপৰত বহুতখিনি কথা নিৰ্ভৰ কৰে। অঞ্চলৰ শান্তি স্থাপন কৰা, অঞ্চলৰ মানুহক কেয়াৰ কৰা, অঞ্চলৰ ৰাইজক আগুৱাই লৈ যোৱা। গতিকে সেইখিনি দায়িত্বটো এজন প্ৰতিনিধিৰ ওপৰত থাকে। মই সেই দায়িত্বখিনি ল'বলৈ চেষ্টা কৰি আছোঁ। আৰু সমষ্টিটো যাহাতে মানে কেঁচা ৰাস্তা এটাও নাথাকে, কেঁচা ৰাস্তা মানে বোকা পানী বা ধূলি এনেকুৱা যাহাতে এটাও ৰাস্তা নাথাকে। গাঁও অঞ্চলত যিখিনি আন্তঃগাঁথনি আমাক লাগে, কমিউনিটি হলে হওক, ষ্ট'ৰে হওক, টয়লেটে হওক, যিখিনি আমাক লাগে গাঁও অঞ্চলত, এইখিনি যাহাতে আমি বনাই দিব পাৰোঁ, তাৰ কাৰণে এটা মিছন মোডত আমি কাম কৰিছোঁ। আৰু এনেকুৱা যদি আমি গৈ থাকিব পাৰোঁ, এনেকুৱা যদি আমি কাম কৰি থাকিব পাৰোঁ, তেতিয়া ভেৰগাঁও সমষ্টি যথেষ্ট উন্নত এটা সমষ্টি হ'ব আৰু এটা মডেল সমষ্টি হ'ব, যি মডেল সমষ্টিৰ কাৰণে বাহিৰৰ মানুহ চাব আহিব ভেৰগাঁও সমষ্টিটো। মই এনেকুৱা এটা সমষ্টি মই বিচাৰিছোঁ।